পিচিআৰৰ পৰা কোনোবাই সহায় দিব নেকি? জুবিন দা আহিছে, কোনোবাই সহায় কৰিব মানে ডনেট? ভাল পদক্ষেপ লৈছে জুবিন দা, সঁচাই সদায় অদ্বিতীয় অনন্য একক, আৰু জুবিন দাৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছো আৰু সহযোগিতা কৰিবলৈ পাই আমি নিজেই আনন্দিত হৈছো। ৰশ্মিতা বা? খুব ভাল লাগিছে আৰু প্ৰত্যেকবাৰে আচলতে অহা হয় অফিচলে। কষ্ট হৈছে খুব। কেনেকুৱা লাগিছে? উপায় নাই, একো নাই, কষ্ট কৰি ভাল পাওঁ মই। একেবাৰে মানে ভাবিব নোৱাৰা কথা, এনেকুৱা এটা হেৰিয়ত মানে ইমান কষ্টৰে গোটাইছিলো নহয়, পাই কৰি এজনী ছোৱালী কেনেকে মানে বিয়াখন তুলিম বুলি হেঁপাহেৰে হেৰি কৰিছিলো। দেউতাকৰো মানে এগৰাকী মাতৃ ছোৱালী, মানে ল'ৰাজনী কান্দিছে, অ মা কেলে এইখিনি গোটালা, পাপাই মোৰ বিয়াখন নোতোলা হলেও হৈছিলে। দুখ লাগিছে, কিন্তু দেউতাকে কৈছে কি কৰিবি বেটি, মই ইমান হেঁপাহেৰে তুলিছো যেতিয়া এজনীহে ছোৱালী, কেনেকে মানে ভালেৰে মানে মানুহক দেখুৱাকে মানে মনৰ যিটো আছিলে সেইটোকে মানে হেৰি কৰিবলৈ বিচাৰিছিলে, একোৱে কৰিবলৈ নেপালো। মানে ভাবিব নোৱাৰো এনেকুৱা এটা যে দৃশ্য হব। বিয়াৰ আগত মুহূৰ্তলৈ একো নাছিলে বাৰু। বিয়া যিদিনাখনিয়ে মই ৰিচিপশ্যনৰ হেৰি কৰিছিলো, যথেষ্ট মানুহ মাতাও হৈছিলে, কিন্তু কোনো মানুহ মানে আহিব কোনো হেৰিয়াতে নাই। ৰাস্তাটো এনেকুৱাই অৱস্থা গ'ল ঘৰৰ। দিনৰ 1টা বজাৰ পৰাই মানে একদম গোটেই বুঢ়িয়ে গ'লগে আৰু। খোৱা বোৱাৰ ব্যৱস্থা মানে আপুনি কি কব, যিখিনি যোগাইছিলো সকলোবোৰে পেলনি গ'ল, সকলোবোৰ পেলনি গ'ল। ল'ৰাজনী কান্দিছে, অ মা কেলে এইখিনি গোটালা, পাপাই মোৰ বিয়াখন নোতোলা হলেও হৈছিলে। দুখ লাগিছে, কিন্তু দেউতাকে কৈছে কি কৰিবি বেটি, মই ইমান হেঁপাহেৰে সৰুৰে পৰা তুলিছো যেতিয়া এজনীহে ছোৱালী, কেনেকে মানে ভালেৰে মানে মানুহক দেখুৱাকে মানে মনৰ যিটো আছিলে সেইটোকে মানে হেৰি কৰিবলৈ বিচাৰিছিলে, একোৱে কৰিবলৈ নেপালো। কিবা বস্তু বাহিনী উলিয়াব পাৰিলে নে ভিতৰৰ পৰা? নাই, কোলোৱা নাই, মানুহকেইটা যেনে তেনে ওলালো, বাচিলো খালি। এতিয়া কি কৰিব? এতিয়া ভিতৰত বস্তু বহুত সোমাই আছে। আছে একোৱে কৰিব পৰা নাই, নাই পৰা, বুঢ়িয়ে আছে পানীতে। লাইক এভৰি ইয়াৰ অসমত এইবছৰো বানপানীত মানুহৰ বৰ দুৰ্গতি হৈছে, দুৰ্যোগ হৈছে, মানুহে ঘৰ হেৰুৱাইছে, প্ৰাণ হেৰুৱাইছে। কিন্তু এইবাৰৰ বানপানীটো আৰু অকণমান ভয়াৱহ ৰূপ এটা লৈছে, কাৰণ প্ৰথম কথা নোহোৱা অঞ্চলত বানপানী হৈছে, শিৱসাগৰ অঞ্চলত বানপানী নহয়। আৰু অভাৰনাইট ৰাতাৰাত পানী হৈছে, হঠাৎ বৰষুণ হৈ পাহাৰৰ পৰা ঢল বাগৰি আহি গাঁৱকে গাঁও উটাই নিছে। এনেই আমি দেখো যে নৈখন বৰষুণ দি ভৰি যায়। এই কেইমাহ আমি জানো অসমত খুব বৰষুণ হয়, আৰু তাৰপিছত নৈখন ভৰাৰ পিছত পানী বাগৰি আমাৰ ঘৰে ঘৰে গাঁৱে গাঁৱে পানী বিয়পি পৰে, যিটো আমি সৰুৰ পৰা দেখি আহিছো। মোৰ ঘৰতে গুৱাহাটীত প্ৰত্যেক বছৰে পানী সোমায়। কিন্তু এই যিটো ৰূপ লৈছে বানপানী, হঠাৎ বৰ বেয়া অৱস্থা মানুহখিনিৰ। আমি খবৰ লৈছো, ফোনৰ কানেকশ্যন নাই, ইলেক্ট্ৰিচিটি নাই, খোৱা পানী নাই, এনেকুৱা হৈছেগে। কিন্তু এতিয়া সাহায্য মানুহে পঠিয়াইছে যথেষ্ট, আৰু বান বিভাগৰ পৰা গম পাইছো যে বান বিভাগে সাহায্য যথেষ্ট গোট খাইছে। কিন্তু তেওঁলোকৰ প্ৰব্লেম হৈছে যে পঠিয়াব কেনেকে জেগাবোৰ যেনেকুৱা অৱস্থা। কিন্তু কিছুমান জেগাত ৰিলিফ কেম্প বনাইছে। গতিকে আমি এটা কথা গম পালো, কি দৰকাৰ চেষ্টা কৰিছিলো, যে মানুহখিনিৰ খোৱা বোৱা যোগান ধৰিছে মানুহে, যদিও সৰু ল'ৰা ছোৱালীখিনি, একেবাৰে শিশুখিনি, কণমানি শিশুখিনিক খুৱাবলৈ, তাত খানা বনাবলৈ সেইটো এটা অসুবিধা হৈছে। গতিকে আমি ইনষ্টেণ্ট বেবী ফুড যিটো দৰকাৰ হৈছে, তাৰ কাৰণে আমি যোগাৰ কৰি আছো যিমান পাৰো। সেই অঞ্চলটো মই মেছেজটো কৰিলো যে সেই অঞ্চলটো বিশেষকে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ ওচৰে পাজৰে অঞ্চলৰ যিখিনি, যদি ডেকা ল'ৰা ছোৱালীখিনি তোমালোকে যদি কোনোবাই ভলেণ্টিয়াৰ কৰিব খোজা, ৰিলিফ কেম্পখিনিলৈ আমি পঠিয়াব খুজিছো ইনষ্টেণ্ট চাইল্ড ফুড। চ' এই নম্বৰটো আছে আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে, তালৈ যাতে এবাৰ ফোন কৰা বা মেছেজ কৰা, আমাক যোগাযোগ কৰা, আৰু তোমালোকৰ সহায় পালে আমি বস্তুখিনি বিলাবলৈ সুবিধা হ'ব। সেইটো প্ৰথম কথা। আৰু তাৰপিছত পিছলে চাওঁ, আৰু যি দৰকাৰ হৈ যাব, উইথ ইউৰ হেল্প আমি একেলগে কমিউনিকেট কৰি গৈ থাকিম, ইয়াতে যি পাৰো কৰিম। গতিকে খুব সোনকালে দৰকাৰ হৈছে সদ্যহতে এইখিনি দিয়া। গতিকে সোনকালে যাতে আমাক এই ফোন নম্বৰটো তলত যিটো লিখি দিছো, তালৈ যাতে এটা কল কৰা, যদি ভলেণ্টিয়াৰ কৰিব খুজিছে যিসকলে। এতিয়া মই আপোনালোকে জানে যে মই ইয়াৰ পৰা চিধা আই এম গোয়িং টু ডবকা। মোৰ ডবকাতো ফ্লাড হৈছে, মই তাৰ পৰা একদম চিধা নাজিৰা, তাৰপিছত যোৰহাট,
তাৰপিছত শিৱসাগৰ চব এৰিয়াত মই যাম আৰু মই এআইৰ পৰা জানিছোঁ যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড সেইটো কাৰণে বাকী চব 10% অল আদাৰ কমিউনিটি মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম ৰিলিফৰ 1 কোটি টকাৰ মই লৈ গৈ আছোঁ কালিলৈকে মোৰ এইটো 1 কোটি নহতা এইটো 2 কোটি হৈ যাব আমি ৰিলিফ লৈ গৈ আছোঁ বিভিন্ন বস্তুবিলাক লৈ আছোঁ কালিলৈকে 2 কোটি হৈ যাব এইটো কাৰণে মই এইটো লৈ গৈ আছোঁ আৰু মানৱতাৰ কাৰণে এই টাইমত দে নিড মানি দে নিড ৰিলিফ ইচ এণ্ড এভৰিথিং এইটোৰ কাৰণে মই গৈ আছোঁ আপোনালোকে মোৰ কাৰণে দোৱা কৰিব আৰু আমি যে আগেদি আৰু বেছি থাকি বেছি ভাল কৰি কৰিব পাৰোঁ এইটোৰ কাৰণে মোৰ কাৰণে দোৱা কৰোঁ টুডে ন' পলিটিক্স নাথিং অ'কে দিছে কিন্তু নাজানো চাউল কিমান পাইছে মিঠাতেল 100 গ্ৰাম তাৰপিছত চাউল 700 গ্ৰাম তাৰপিছতে নিমখ 4 ঘৰৰ ভিতৰত এটা পেকেট দিছে 4 ঘৰৰ ভিতৰত এটা পেকেট দিছে তাৰপৰা চাউল 1 কেজি দিছে আৰু আমি মানুহ 700 গ্ৰাম চাউলটো যে আপোনালোকক দিছে হয় 700 গ্ৰাম চাউল যে দিছে কিমান মানুহৰ বাবে দিছে আমাৰ 7জন আমি মানুহ আৰু কওক আৰু কি কি দিছে আৰু মানে পঞ্চায়তৰ ফালৰ পৰাতো আমাক আহিব লাগে সম্পাদিকা আহিব লাগে নাই আহিতো আমাক বুজ ল'ব আপোনালোকে পালে কি কি সামগ্ৰী সেইটো কথা সেইকেইটাই আমাৰ বস্তু আৰু বেলেগে নিমখ চাউল মিঠাতেল মিঠাতেল কিমান দিলে 100 গ্ৰাম নে কিমান আছিলে ইমানকণমান হ'ব আৰু মানে জোখ এটা কৰি দিছে কেতিয়া দিছিল কালি দিছিলো যোৱা কালিয়ে দিয়া সেই 100 গ্ৰাম মিঠাতেলে 7জনে আমি এতিয়া আজি খাবলৈ মই ভাত বনোৱাই নাই চাউল আৰু এতিয়া পইচা পাতিও আমাৰ নাই বিশেষকে আৰু এতিয়া আমি হাঁহ ছাগলী মানে চব উঠিয়ে গ'ল এতিয়া আমি 10,000 টকা চৰকাৰে আমাক দিছিলে সেই 10,000 টকা আমি কুকুৰা আৰু হাঁহ লৈছিলো কিন্তু পানী ৰাতি ইমানে আহিলে সোঁতত আমি বস্তু উলিয়াবই নোৱাৰিলো মানে আমি মানুহ আৰু ল'ৰা ছোৱালীকেইটাহে আহিব পাৰিলো উঠি গ'ল আমাৰ চব আৰু খেতিটোতো গ'লে আৰু এইটোৱে গৈছে ভিআপি মানুহবিলাক এইটোৱে ভিআপি গাড়ীত উঠি গৈছে কিন্তু এই কেম্পত এই মানুহখিনি কেনেকে আছো তেওঁলোকে কিন্তু এবাৰ আয়ুক্তগৰাকী যে এই স্থানলৈ আহিছে দেখিলো মই না দেখা আমি কৈছে ইয়াক গৈছে বুলি কিন্তু এইখিনি নামি নাচালেহি যে কেনেকে আছে মানুহবিলাক ঘৰবিলাক কেনেকুৱা হৈছে কিন্তু এতিয়া গৌৰৱ গগৈ ছাৰ আহিলে আহি পেলাই আমাৰ ঘৰ দুৱাৰ চাই গ'লে এনেধৰণে মানে চাউল যিকেইটা দিছে 1 কেজি 400 গ্ৰামকে দাইল দিছে 100 গ্ৰাম তাৰপিছতে মিঠাতেল দিছে 30 গ্ৰাম মানে ভাগ কৰি দিছে নেকি ভাগকে দিছে নহয় তেওঁলোকে যি পাইছে সেয়া আপোনালোকক দিয়া নাই নেকি আমাকে দিছে যদিও মানে কিমানটো জোখত দিছে আমি সেইটো নাজানো মানুহ মানে মানুহটোৰ প্ৰতি দিছে আৰু সেই মানুহটোৰ প্ৰতিয়ে তেনেকে দিছে কিমানকে পাইছে মানুহটোৰ প্ৰতি 100 গ্ৰাম চাউল 100 গ্ৰাম চাউলকে পাইছে মুঠ চাউল আপোনালোকে কিমান পাইছে মানুহটোৰ প্ৰতি 400 গ্ৰামকে দিছে আপোনালোকে কিমান কি গ্ৰাম 400 গ্ৰাম পাইছে আপোনালোকৰ পৰিয়ালত সদস্য কেইজন সদস্য 4জন 4জন সদস্যৰ বাবে 400 গ্ৰাম চাউল মানে এজনে 100 গ্ৰামকৈ এজনক চাউল দিয়া হৈছে আৰু মিঠাতেল কিমান দিছে মিঠাতেল মই বটলটো দেখাই দিছো আমি খোৱাই নাই এইটো তেলৰ বটল দেই এইটো তেলৰ বটল এইটো তেলৰ বটল এইকণ মিঠাতেল দিছে এইটো অৰেঞ্জৰ এটা অৰেঞ্জ ফ্লেভাৰৰ হয় অৰেঞ্জ ফ্লেভাৰৰ এনেধৰণৰ বটলত সুমুৱাই তেওঁলোকক মিঠাতেল দিয়া হৈছে উজনি অসমৰ এই 3খন জিলাৰ যি সাংঘাতিক দুৰ্যোগ ছাৰ মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নকলে এই সদন আধৰুৱা হৈ যাব গতিকে ছাৰ মই আপোনাক ক'ব খুজিছো যে মানুহৰ অৱস্থা ছাৰ কেনেকুৱা হৈছে এই মাত্ৰ মই নাজিৰাৰ MLA ৰ লগত কথা পাতিছিলো ময়ূৰ বৰগোহাঁই ক'লে যে এই মাত্ৰ আজি এতিয়া 10টা ডেড বডি ওলাইছে ছাৰ এই মাত্ৰ 10টা ডেড বডি কালিলৈকে তেওঁৰ ময়ূৰ বৰগোহাঁইৰ সমষ্টিত 18টা ডেড বডি ওলাইছিলে ছাৰ আজি আকৌ 10টা মুঠতে এতিয়া অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা আৰু তাৰে অকল বিহুপুৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলো ছাৰ ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ 1 কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ এইটো আলোচনা নকৰিলে ছাৰ এইটো আলোচনা নকৰিলে মই ভাবো যে সদন আধৰুৱা কৰি ৰ'ব ছাৰ দুৰ্যোগ প্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ প্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ মোক বিশ্বাসঘাতকতা নকৰিব হয় ছাৰ আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে
আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু মই 2 2 মিনিট মিনিট এটা কওঁ, ছাৰ। 44 অকল 2 ছেকেণ্ড মিনিট কওঁ, নাই ছাৰ। জানো মই মোক আৰু 2 মিনিট ছাৰ নাই, মেইন কথাকেইটা প্ৰব্লেম আপোনাৰ কেইটা ছাৰ আপোনাৰ কথা মোৰ প্ৰব্লেম কেইটা ছাৰ কৈ দিয়ক উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো ছাৰ মই প্লিজ ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ মই হাত কথা জোৰ কৰি ছাৰ নাই, অনুৰোধ জনাইছোঁ আপুনি ছাৰ, বিশ্বাসঘাতক মই হাত জোৰ হিচাপে কৰি আপুনি ছাৰ, বিশ্বাসঘাতক ছাৰ নহ'ব। মানুহৰ সমস্যাৰ আপুনি হাত জোৰ কৰি মই বিশ্বাসঘাতক আপোনাক নহ'ব। অনুৰোধ জনাইছোঁ কাৰণ কিয় ছাৰ, মই মই আপোনাক আজিৰ সুবিধা সদনত দিয়াৰ আৰু মই কাৰণে সকলো বিধায়কক অনুৰোধ জনাইছোঁ মই হাত জোৰ কৰি ছাৰ বিষয় অনুৰোধ লৈ জনাইছোঁ পেলাই ছাৰ এইটো বিষয় ছাৰ লৈ মই হাত জিৰৰ জোৰ কৰি কাৰণে অনুৰোধ জনাইছোঁ নাই, মোক 2 মিনিট please। সময় দিয়ক আৰু ছাৰ 2 মই মিনিট হাত জোৰ অখিল কৰি অনুৰোধ গগৈ জনাইছোঁ ডাঙৰীয়াই ছাৰ 2 মিনিট যিটো ছাৰ হাত জোৰ কৰি অনুৰোধ সভাস্থগিত জনাইছোঁ প্ৰস্তাৱ ছাৰ, আনিছিলে সমগ্ৰ সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে শিৱসাগৰৰ যি অভূতপূৰ্ব পৰিস্থিতি ইমান সময় ধৰি কালিলৈকে 27টা পঞ্চায়ত এলেকাত বানপানী হৈ আছিলে কিন্তু আজি কমপ্লিট শিৱসাগৰ নগৰখনত বানপানী উঠিছে আজি দৰিকা নদীৰ যিটো মথাউৰি মই যোৱাবাৰ 2 মিটাৰ ওখকৈ বনালোঁ সেই মথাউৰিৰ অভাৰটপ হৈ তাৰ ওপৰেদি পানী আহি আজি শিৱসাগৰ নগৰখনৰ গোটেই বিজি ৰোডটো ষ্টেচন চাৰিআলিৰ পৰা গোটেই বিজি ৰোডটো দৰিকাপাৰাৰ পৰা এই গোটেই অঞ্চলটো সম্পূৰ্ণৰূপে এতিয়া ডুবাই পেলালে মই এতিয়া য'ত আছোঁ শিৱসাগৰৰ টাউনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰ'ছ এৰিয়া PG আগৰলা ন কি আগৰলা PM আগৰলাৰ মই দোকানত আছোঁ আপোনালোকে নিজে চব গোটেই দোকান তেওঁ কাৰখানা সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে যদি শিৱসাগৰ নগৰৰ ভিতৰত বিজি ৰোডত ষ্টেচন চাৰিআলিত যদি এনেকুৱা ভয়াৱহ বানপানী হ'ব পাৰে তাৰ অৰ্থটো অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰে বুজি লোৱা দৰকাৰ যে শিৱসাগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ এটাই কথা ক'ব খুজিছোঁ যে এই বানপানীটোক যাতে এটা স্বাভাৱিক বা সৰু বানপানী হিচাপে নাচায় শিৱসাগৰৰ মানুহৰ কাৰণে এইটো এটা অভিজ্ঞতা যে তেওঁলোকে জীৱনত নেদেখা আটাইতকৈ ডাঙৰ বানপানীটো এবাৰ দেখিবলৈ পাইছে মানুহে কৈছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে মানুহে কৈছে যে নাগালেণ্ডত বহুত বৰষুণ হৈছে কিন্তু অকল নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে এই ঘটনা ঘটিছে নে নাগালেণ্ডত বনাই থকা কোনোবা নদী বান্ধৰ পানী এৰি দিয়াৰ কাৰণে এই ঘটনা ঘটিছে ইয়াৰো তদন্ত হোৱা দৰকাৰ তদুপৰি নাগালেণ্ডত যি ধৰণে পাহাৰ কাটি আমাৰ 4 লেন বনাই থকা হৈছে নাগালেণ্ডৰ পাহাৰবিলাকৰ পৰা সম্পূৰ্ণৰূপে কয়লা খান্দি পাহাৰবিলাক একেবাৰে খতম কৰি দিয়া হৈছে আৰু নাগালেণ্ডত যি ধৰণে গছ গছনি ধ্বংস কৰি দিয়া হৈছে আৰু নাগালেণ্ডৰ পৰা নামি অহা প্ৰত্যেকখন নদীৰ বুকুৰ পৰা যি ধৰণে বোল্ডাৰ শিল এক্সট্ৰেক্ট কৰি খান্দি এই কাম কৰিছে তাৰ ফলস্বৰূপে এনেকুৱা এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে কেতিয়াও নোহোৱা নোপোজা ঘটনা এই ঘটনাই আমাৰ চৰাইদেউ জিলা আমাৰ শিৱসাগৰ জিলা আৰু যোৰহাট জিলাক কমপ্লিটলি খতম কৰি গৈছে যদি মুখ্যমন্ত্ৰীয়ে ভাবে যে বানপানীৰ পৰা মানুহক 6,000 টকা আমি ক্ষতিপূৰণ দিওঁ 12,000 টকাৰ ক্ষতিপূৰণ দিওঁ তেনেকুৱা ধৰণে যদি এই বানপানীটোক গণ্য কৰে তেতিয়াহ'লে অসমীয়া জাতিৰ খিলঞ্জীয়া যিমানবিলাক মানুহ ইয়াত বসবাস কৰে কোনো বাচিব নোৱাৰিব কাৰণ এই বানপানীটোৱে কি কৰিছে প্ৰত্যেক ঘৰ মানুহৰ গাড়ী মটৰচাইকেল স্কুটি ট্ৰেক্টৰ পাৱাৰ টিলা সব ধ্বংস কৰি পেলালে মই যে PM আগৰলাৰ ঘৰত আছোঁ এই PM আগৰলাৰ ব্যৱসায় প্ৰতিষ্ঠান কমপ্লিটলি ধ্বংস কৰিলে যদি তেওঁলোকক অকল
টকা 1 লাখ বা 2 লাখ ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে এইটো নহ'ব। প্ৰতি ঘৰ মানুহৰ তেনেকুৱাকৈ পানী সোমাইছে যে তেওঁলোকৰ লেপ তুলি, তেওঁলোকৰ মেট্ৰেছ, তেওঁলোকৰ বিচনা, তেওঁলোকৰ সোফা, তেওঁলোকৰ ডাইনিং ছেট, তেওঁলোকৰ ফ্ৰিজ, তেওঁলোকৰ টিভি, তেওঁলোকৰ ভিতৰৰ আচবাব পত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। অকল সেইবিলাক ধ্বংস হোৱাই নহয়, গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ভঁৰাল নষ্ট হৈ গৈছে, শেষ হৈ গৈছে। খেতি শেষ এবছৰৰ কাৰণে। আৰু কিমান যে ক্ষতি হৈছে, ল'ৰা ছোৱালীয়ে আনকি কিতাপ পত্ৰ বাহিৰলৈ উলিয়াই আনিব নোৱাৰিলে। বহুতৰ নিজৰ ঘৰৰ আনকি ID প্ৰুফবিলাকো, চাৰ্টিফিকেটবিলাকো তেওঁলোকৰ ঘৰৰ পৰা উলিয়াই আনিব নোৱাৰিলে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ যে অসম চৰকাৰে অকল DCৰ ওপৰত এৰি দি 5খন নাও দি শিৱসাগৰত যি ৰেস্কিউ অপাৰেশ্যন বা উদ্ধাৰ কাৰ্য চলাই আছে, এইটো শিৱসাগৰবাসীৰ প্ৰতি অন্যায়, অপমান। চৰাইদেউ মানুহৰ প্ৰতি, যোৰহাটৰ মানুহৰ প্ৰতি অন্যায় আৰু অপমান। মই অসমৰ মুখ্যমন্ত্ৰীক অতি সোনকালে শিৱসাগৰ ভ্ৰমণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, চৰাইদেউ জিলা ভ্ৰমণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, যোৰহাট জিলা ভ্ৰমণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁক মই এই অঞ্চলবিলাকৰ প্ৰকৃত ক্ষতিৰ প্ৰকৃত বুজ লৈ এটা পৰিয়ালে যাতে যেইখন গাড়ী বেয়া হৈছে সেইখন গাড়ীৰ ক্ষতিপূৰণ, যেইখন মটৰচাইকেল বেয়া হৈছে সিমান ক্ষতিপূৰণ, যিমান ফাৰ্নিচাৰ ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ, যিমান ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিমান ব্যৱসায় বাণিজ্য ধ্বংস হৈছে তাৰ সম্পূৰ্ণ ক্ষতিপূৰণ যদি দিয়ে তেতিয়াহে কেৱল এই জাতিটো বাচিব। নহ'লে কিন্তু 50 বছৰলৈ আমাৰ এই 3খন জিলা পিছুৱাই যাব। মই আপোনালোকক সংবাদ মাধ্যম হিচাপে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ জীৱনতো নিশ্চয় প্ৰথমবাৰৰ কাৰণে শিৱসাগৰ টাউনত ইমান পানী দেখিছে, শিৱসাগৰৰ গাঁওবিলাকত প্ৰথম ইমান পানী দেখুৱাইছে। গতিকে আপোনালোকে এইটো এটা স্বাভাৱিক নিউজ হিচাপে প্ৰেৰণ নকৰি ই যে এক অভূতপূৰ্ব ইতিহাসত নোহোৱা এটা ঘটনা, আৰু এই ঘটনাত যদি সঁচাকৈ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিশেষ পুঁজি যদি নিদিয়ে তেতিয়াহ'লে 50 বছৰলৈ যে এই 3খন গাঁৱৰ ৰাইজ, এই 3খন গাঁৱৰ নাগৰিক যে খতম হৈ যাব, ধ্বংস হৈ যাব, সেই কথাটো প্ৰচাৰ কৰিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰীক এই কথাখিনি উপলব্ধি কৰিবৰ কাৰণে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট ভ্ৰমণ কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই অসম বিধানসভাত ইয়াৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰিম। মই অসম বিধানসভাত ইয়াৰ বিৰুদ্ধে মাত মাতিম। আৰু অসম বিধানসভাত মই এই অঞ্চলৰ মানুহৰ, সকলো খেতিয়কৰ, গাঁৱৰ মানুহৰ, নগৰৰ মানুহৰ, নগৰৰ ব্যৱসায়ীবিলাকৰ, ছাত্ৰ ছাত্ৰীসকলৰ, যুৱক যুৱতীসকলৰ যিমান ক্ষতি হৈছে সমস্ত ক্ষতিৰ ক্ষতিপূৰণ বহন কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত তীব্ৰভাৱে মই দাবী উত্থাপন কৰিম আৰু আপোনালোকৰ পৰা সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। আকৌ এবাৰ হাতজোৰ কৰি অসম চৰকাৰক জনাইছোঁ, মুখ্যমন্ত্ৰীৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ যে আপুনি কোনোপধ্যে এইটোক এটা স্বাভাৱিক বানপানী হিচাপে, অসমত সদায় হৈ থকা প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য নকৰি ই এটা অসমৰ ইতিহাসৰ অভূতপূৰ্ব, এক্সট্ৰা অৰ্ডিনেৰী, আনপ্ৰেচিডেণ্টেড ঘটনাৰূপে সমগ্ৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা পুঁজি আনি সকলো পৰিয়ালক উদ্ধাৰ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। কথা কৈছোঁ যে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে শিৱসাগৰ। ইয়াত যদিও গাৰ্জেন মিনিষ্টাৰক পঠিয়াইছে, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক পঠিয়াইছে, ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰক ইয়ালৈ পঠিয়ালে, কিন্তু তেওঁলোকে একো ছিষ্টেম গঢ়ি দিব পৰা নাই। সেইকাৰণে মই DCক অতি স্পষ্টভাৱে কৈছোঁ যে এতিয়া মই নিজে দায়িত্ব লৈছোঁ যে মই নিজে গাঁৱে গাঁৱে মানুহৰ পৰা, চুবুৰী মানুহৰ পৰা ডেকা ল'ৰাবিলাক উঠাই আনিছোঁ আৰু DCক কৈছোঁ যে গাড়ী দিয়ক, পানী দিয়ক আৰু খাদ্য দিয়ক। আমি নিজেই লগ লাগি এতিয়া গাঁৱে গাঁৱে খাদ্য বিলাম, গাঁৱে গাঁৱে, নগৰে নগৰে, চুবুৰীয়ে পানী আৰু খাদ্য বিলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে এক অমানৱীয় ঘটনা ঘটিছে, মানে জিলা প্ৰশাসনে পাত্তাই পোৱা নাই, ছিষ্টেমটো ভাগি গ'ল। ইমান আনপ্ৰেচিডেণ্টেড ঘটনা ঘটিছে, এই মাত্ৰ আমুকত, এই মাত্ৰ তামুকত, এই মাত্ৰ এইটো পঞ্চায়তত, এই মাত্ৰ সিটো পঞ্চায়তত, এই মাত্ৰ শিৱসাগৰ জয়সাগৰত, এই মাত্ৰ আকৌ BG ৰোডত, এই মাত্ৰ ষ্টেচন চাৰিআলিত, এনেকুৱা ধৰণে বানপানী কৈছে যে এক অভূতপূৰ্ব বানপানী। গতিকে মই অকল জিলা প্ৰশাসনৰ ওপৰত নিৰ্ভৰ নকৰি অসম চৰকাৰক, ষ্টেট গভৰ্ণমেণ্টৰ পৰা, সমগ্ৰ অসমৰ পৰা ইয়াতে উদ্ধাৰকাৰী আৰু সাহায্য বিতৰণকাৰীৰ টীম পঠিয়াবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আজিৰ পৰা মই ৰাইজক নিজেই আমাৰ
আমাৰ মানুহবিলাকৰ আমাৰ সদস্যসকলৰ জৰিয়তে কৰ্মীসকলৰ জৰিয়তে গাঁৱে গাঁৱে চুবুৰীয়ে বস্তিয়ে আপোনাৰ ৱাৰ্ডে যাতে বস্তু পোৱাৰ ব্যৱস্থা হয় তাৰ কাৰণে নিজে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বৰ্তমান অসমত বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু সৌভাগ্যক্ৰমে মোৰ চেক বহীটো মোৰ বেগতে আছিলে আৰু আজি মুখ্যমন্ত্ৰীকো দিল্লীত লগ পালোঁ। সেইকাৰণে মোৰ মানুহজনীও মোক মনত পেলাই দিলে আৰু লগে লগে মোৰ প্ৰথম দৰমহা যিটো পাইছিলোঁ, যিহেতু মই 15 দিনৰ দৰমহা পাইছিলোঁ তাৰে আধা দৰমহা মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি আগবঢ়াইছোঁ। আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আমাৰ লগত কথা পাতি থাকোঁতে সকলো মন্ত্ৰীক ফোন মাৰিছে যে বান সাহায্যত ইমিডিয়েট পঠিয়াব লাগে আৰু যিসকল পানীত ইতিমধ্যেই আবদ্ধ আছে তেওঁলোকক ৰিকভাৰ কৰিব লাগে। চিফ ছেক্ৰেটাৰীলৈও কথা পাতিছে আৰু তেনে এটা মুহূৰ্তত ময়ো এটা সাহায্য দি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাহায্য পুঁজিত যিখিনি টকা আহে পুনৰ প্ৰতিনিধিসকলৰ জৰিয়তে তৃণমূল পৰ্যায়ত দুখীয়া মানুহ আৰ্তন্ত মানুহবিলাকৰ ওচৰত পঠিয়াই দিয়ে। গতিকে এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে মই যোৱা মাহতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি যিহেতু মই ৰাজ্যসভাৰ সাংসদৰ যিটো দৰমহা হৈছিলে তাৰে CMRF CM ৰিলিফ ফাণ্ডলৈ আমি এটা সাহায্য আগবঢ়াইছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বান দুৰ্গত হওক বা বিভিন্ন দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰি আছে বিভিন্ন ফালৰ পৰা। তাত আমাৰ সাংসদ বিধায়কসকলৰ বা বিশেষ পুঁজিপতিসকলৰ বা আৰ্থিকভাৱে সচ্ছলসকলৰ প্ৰয়োজন আছে সাহায্য। আৰু আমি আজি নিশ্চয় দেখিছে চৰাইদেউ জিলাত শিৱসাগৰ জিলাত ভয়ানক বান ৰূপ ধাৰণ কৰিছে। আমি সেইখিনিকো ৰাইজক এই সময়ত আমি হতাশ আমি খুব মই সঁচাকৈ মৰ্মাহত হৈছোঁ। সেই পৰিস্থিতিত মানুহে শিবিৰ পাতি ৰাস্তাৰ পৰা ঘৰ দুৱাৰ তেওঁলোকৰ বুৰিছে। আমি ইয়াৰ পৰাই আমি জিলা প্ৰশাসনৰ DC DDMে আটাইসকলক কথা পাতি তেওঁলোক কেনেকৈ উদ্ধাৰ কৰিব পাৰি কালি যোৱা নিশাটো গোটেই মই টেলিফোনৰ যোগেদি যোগাযোগ কৰি আছোঁ। যিহেতু এটা সাংসদৰ এখন জৰুৰী এখন অধিৱেশন এপাৰ যোৱাৰ আমি ইচ্ছা আছিলে এই সময়ত তেওঁলোকৰ লগত থকা, কিন্তু অত্যন্ত ইচ্ছা থকা স্বত্তেও যাব নোৱাৰি। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ দুখৰ সময়ত মই আপোনালোকৰ মাত দিবৰ কাৰণে আহিছোঁ। কাৰণ মোক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে যে ঘৰ উটি গৈছে, কাগজ উটি গৈছে, চাৰ্টিফিকেট উটি গৈছে, গৰু ছাগলী চব নোহোৱা হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈছে আৰু এতিয়াও ঘৰত বালি সোমাই আছে, ঘৰত যোৱাৰ পৰিৱেশ নাই। আপোনালোকক মই ইমানে কথা দিম যে যিমান মানুহৰ ক্ষতি হৈছে সকলোকে আমি সহায় কৰি দিম যাতে আপোনালোকে অকণমান হ'লেও শান্তি পাব পাৰে। আপোনালোকে একদম চিন্তা নকৰিব, আমি আপোনালোকক ঘৰৰ ল'ৰাৰ দৰে যিমান পাৰোঁ আপোনালোকক আমি সহায় কৰি দিম। কেইটামান দিন পানীটো কমিব লাগিব, তাৰ কাৰণে অকণমান আপোনালোকৰ কষ্ট হ'ব, কিন্তু চৰকাৰৰ ফালৰ পৰা ঘৰৰ পৰা আদি কৰি কাগজ পত্ৰ, বাচন বৰ্তন, কাপোৰ কানি, গৰু ছাগলী সকলো যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি দিম। আপোনালোকে চিন্তা নকৰিব। মই আপোনালোকক আকৌ এবাৰ মোৰ সমবেদনা জনালোঁ আৰু সকলোকে এনেকৈ দেখি মনটোত বহুত বেয়া লাগিছে। দুখৰ দিনকেইটাত ভগৱানে যেন সকলোকে সহায় কৰে। হঠাতে অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে। অধ্যক্ষ ডাঙৰীয়া মই 5 বছৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। 5 বছৰত অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰ সমষ্টি বাদ দি অধ্যক্ষ ডাঙৰীয়া নাজিৰা সমষ্টি, মাহমৰা সমষ্টি, চৰাইদেউ সমষ্টি, তিতাবৰ সমষ্টি, এইবিলাক সমষ্টিত কেতিয়াও বানপানী দেখাই নাছিলোঁ। এইটো অধ্যক্ষ ডাঙৰীয়া নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ বা আমি ৰেডি হৈ থাকোঁ। অধ্যক্ষ ডাঙৰীয়া এইটো তেনেকুৱা নেচাৰেল বানপানী নহয়। অধ্যক্ষ ডাঙৰীয়া এইটো নেচাৰেল কেলেমিটি, এইটো হেভক। অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য JP দাস ডাঙৰীয়া পাহৰি গ'ল, বলবলাত এনেকুৱা এটা ইনচিডেণ্ট 2004 চনত হৈছিলে। যেতিয়া মই তেখেতক ক'লোঁ যে বলবলাত হৈছিলে, তেখেতে আপাৰ আছাম বুলি কৈ দিলে। তেখেতে আপাৰ আছাম লোৱাৰ আছাম ভাগ ভাগ কৰি দিলে অধ্যক্ষ ডাঙৰীয়া। তেওঁলোকৰ এইটো মেণ্টেলিটি। অধ্যক্ষ ডাঙৰীয়া মই ক'লোঁ যে তেনেকুৱা এটা ইনচিডেণ্ট হৈছিল, তেখেতে কৈ থাকোঁতে ক'লোঁ, তেখেতে ক'লে হোৱা নাই। মই যেতিয়া বলবলাৰ কথা ক'লোঁ, তেখেতে ক'লে আপাৰ আছামত হোৱা নাই। হোৱাট ইজ দিছ মেম অধ্যক্ষ ডাঙৰীয়া? আপাৰ আছাম লোৱাৰ আছাম বেলেগ বেলেগ নেকি? অন্ততঃ কংগ্ৰেছ দলৰ তৰফৰ পৰা
য'ত লয়াৰ আছামৰ বিধায়কে 19-18 জন, অধ্যক্ষ ডাঙৰীয়া লেট মি ফিনিছ, য'ত আপাৰ আছামৰ পৰা বিধায়ক এজন কংগ্ৰেছ দলৰ, বাকী 18 জন লয়াৰ আছামৰ বিধায়ক। তেখেতলোকৰ মুখৰ পৰা আহিব নালাগে যে আপাৰ আছামত এনেকুৱা হোৱা নাছিল, লয়াৰ আছামতে হৈছিল। গতিকে স্পেচিয়েল আপাৰ আছামৰ কাৰণে কিবা কৰিব লাগে, আমি সকলোৰে কাৰণে কৰিব লাগিব। এইটো যিহেতু নেচাৰেল বানপানী নহয়, গতিকে আমাৰ সাজু হৈ থকাৰ কোনো কথা নাছিলে। যদি এনেকুৱা হ'ল হয়, আমি ক'ৰবাত কি কৰোঁ, মাথাউৰি ওখ কৰোঁ, আমি ক'ৰবাত হাইলেণ্ড বনাওঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই। অধ্যক্ষ ডাঙৰীয়া এইটো প্ৰাকৃতিক দুৰ্যোগ, আকৌ কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাই লগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ গ্ৰেজুৱেট মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া, যোৰহাটৰ গ্ৰেজুৱেট মিনিষ্টাৰ সন্মানীয়া অজন্তা নেওগ ডাঙৰীয়াক তৎকালে নিৰ্দেশ দিলে তাত গৈ উপস্থিত হ'বলৈ। অধ্যক্ষ ডাঙৰীয়া মই দৃঢ়তাৰে ক'ব পাৰোঁ, ছেম ডে আবেলি 3-4 ঘণ্টাৰ ভিতৰত সকলো তাতে উপস্থিত হৈছে। 5 ঘণ্টাই পানী আছিলে, কিন্তু ইয়াত অধ্যক্ষ ডাঙৰীয়া পানী লাহে লাহে ওলাই গৈ আছে। অধ্যক্ষ ডাঙৰীয়া উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। ক'ৰবাত অধ্যক্ষ ডাঙৰীয়া হয়, মই অস্বীকাৰ একদম নকৰোঁ, দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায়, অস্বীকাৰ একেবাৰে নকৰোঁ। কাৰণ মই প্ৰত্যেকজন বিধায়কৰ লগত কথা পাতি আছোঁ, কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এই এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে। অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কথা হৈ আছে, মানুহ বহুতো মিচিং হৈ আছে। একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই, কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া মই অস্বীকাৰ একদমেই নকৰোঁ, ৰাজনীতিৰ কথা একদমেই নকৰোঁ। এইটো আননেচাৰেল এটা বানপানী, আৰু অসমত বহুত দিনৰ পাছত হৈছে। মোৰ বোধেৰে বলাৰ পাছত এইটো ইনচিডেণ্ট হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সচেতন। কালি আবেলিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিয়ে তেখেতে বাই ৰোড তেখেতে আপাৰ আছামলৈকে গৈছে। এই মুহূৰ্তত চাগে তেখেতে যোৰহাট বা শিৱসাগৰৰ কোনোবা জেগাত বাহৰ পাতিছে বা পৰ্যবেক্ষণ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক যাতে এনি টাইম 24 hours 24x7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে। আৰু তেখেতলোকক আমাৰ ফালৰ পৰা ক'লোঁ যে বিধানসভালৈকে তেওঁলোক আহিব নালাগে। অধ্যক্ষ ডাঙৰীয়া, আজি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এগৰাকী বিধায়ক ইয়াতে অহা নাই। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি অত্যন্ত চিৰিয়াছ। শিৱসাগৰ সমষ্টি, শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাট জিলা ভয়াৱহ বানপানী হৈছে। আনপ্ৰেচিডেণ্টেড, এনেকুৱা ধৰণৰ অভূতপূৰ্ব বানপানী কেতিয়াও জীৱনতে হোৱা নাছিলে। মোৰ জীৱনকালত মই যিখন গাঁৱত জন্ম হৈছিলোঁ, সেইখন গাঁৱত কেতিয়াও বানপানী দেখা নাছিলোঁ। মোৰ মা আৰু দেউতায়ো কেতিয়াও বানপানী হৈছে বুলি কোৱা নাছিলে। কেৱল 1950 চনৰ ভূমিকম্পৰ সময়ত বানপানী হৈছিলে বুলি কৈছিলে। এই প্ৰথমবাৰৰ কাৰণে আমাৰ যোৰহাট জিলা, গোলাঘাট জিলা, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত আটাইতকৈ ভয়াৱহ বানপানী হৈছে। মোৰ শিৱসাগৰ সমষ্টিৰ মথাউৰি ভাগিছে, জাঁজি নৈৰ মথাউৰি ভাগিছে 2টা ঠাইত। সেইটো এটা ডাঙৰ কথা। দিখৌ নৈ কেইবাটাও ঠাইত পানীটোত আমাৰ মথাউৰিটো ডুব গৈছে, অভাৰটপিং হৈছে, ওপৰেদি পানী গুচি গৈছে। আৰু হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ বাৰী চব ধ্বংস হৈ গৈছে। মই ভাবোঁ যে এইটো আচলতে এনেকুৱা বানপানী হোৱাৰ, এনেকুৱা অভূতপূৰ্ব বানপানী হোৱাৰ কাৰণ অকল নাগালেণ্ডত হোৱা বৰষুণ নহয়, নাগালেণ্ডত হোৱা তথাকথিত ডাৱৰ বিস্ফোৰণ নহয়। ডাৱৰ বিস্ফোৰণ হয়তো হৈছে, কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান্ধ ভাগি যোৱাৰ কাৰণে, আপোনাৰ কি কয়, পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। এনেকুৱা ভয়াৱহ যিটো পানী আহিছে, যি ধৰণে আমাৰ ৰেল আলি পৰ্যন্ত, আমাৰ চেলেংহাটৰ ৰেল আলি পৰ্যন্ত মানে পানী উঠিছে, ৰেল আলি ভাঙি দিছে। এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটো এটা ইতিহাসৰে এটা অভূতপূৰ্ব ঘটনা। 60% মানুহক এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পাৰিছোঁ, এতিয়াও 40% মানুহক উদ্ধাৰ কৰিবলৈ বাকী আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDRF আৰু
SDRFৰ অধিক ফ'ৰ্চ দিবৰ কাৰণে আৰু কালিয়ে মই বাৰম্বাৰ কৈ আছিলোঁ যে মোক তাতে হেলিকপ্টাৰ লাগে, মোক তাত বায়ু সেনা বাহিনী আৰু আৰ্মিৰ ফ'ৰ্চ লাগে। মই কালিয়ে কৈছিলোঁ, কালিয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক বাৰম্বাৰ মই কৈছিলোঁ আৰু SDMA মই বাৰম্বাৰ কৈছিলোঁ। এতিয়া খন্তেক সময়ৰ পাছতেই হয়তো এতিয়া হেলিকপ্টাৰ নামিব আৰু আমাৰ সকলোকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবিছোঁ। যিসকল মানুহে এতিয়াও যধে মধে ভয় খাই ৰৈ আছে, মই সকলোকে কেম্পলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে কেম্পলৈ আহক, গধূলি আমি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিম। মোৰ নাম্বাৰ 8822424271। মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 8822424271। এই ফোন নাম্বাৰটোত আপোনালোকে, এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে কেম্পবিলাকৰ আৰু আপোনালোকৰ সমস্যাৰ বিষয়ে জনাওক। মই খন্তেক সময়ৰ পাছতেই শিৱসাগৰত নিজে থাকি সকলোবিলাক উদ্ধাৰ আৰু সকলো বান সাহায্য শিবিৰবিলাকৰ কাম নিজে সমাপন কৰিম। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত কথা পাতিছে আৰু তেখেতে মোক কথা দিছে যে আমাৰ সমষ্টিত যিমান তেখেতে ডাক্তৰ পঠিয়াব লাগে, কেম্প বহুৱাব লাগে, সকলো ডাক্তৰ আৰু কেম্পৰ ব্যৱস্থা, স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰি দিব। গতিকে মই আশা কৰিম কেশৱ মহন্ত ডাঙৰীয়াও নিশ্চয় আহিব, তেখেত ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী। সকলোৱে মিলি যাতে আমি সঁচাকৈ আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক উদ্ধাৰ, তেওঁলোকক বান সাহায্য প্ৰদান, তেওঁলোকৰ যি ক্ষতিৰ এছেছমেণ্ট কৰি তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা যাতে কৰিব পাৰোঁ, সকলোৱে মিলি কৰিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক এই সময়ত শিৱসাগৰবাসী সমষ্টি ৰাইজৰ কাৰণে সহায় সহযোগ আগবঢ়াবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। থেংক ইউ। কিন্তু মোক আজি অপমান কৰিলে, মোক খেদি দিলে। শিৱসাগৰৰ কথা কোৱাৰ কাৰণে, যোৰহাট জিলাৰ কথা কোৱাৰ কাৰণে, চৰাইদেউ জিলাৰ কথা কোৱাৰ কাৰণে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই মোক কুকুৰৰ নিচিনাকৈ খেদি দিলে আজি। মাননীয় অধ্যক্ষ মহোদয়, এইটো হয়তো অসমৰ ইতিহাসত আপাৰ আছামত যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ ৰাজ্যটো আগতে পৰিলক্ষিত হোৱা নাই আৰু আমি জন্মকালতো দেখা নাই। আমি কেৱল লখিমপুৰ, ধেমাজিতে এনেকুৱা ঘটনা দেখি আছোঁ আৰু আমি বানপীড়িত অঞ্চলৰ যুৱক হিচাপে জন্মৰ পৰা দেখি থকা আমি অনুভৱ কৰিব পাৰিছোঁ যে কি ঘটনা ঘটিছে। আনকি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহে কেনেকৈ থাকিব লাগিব সেইটোও চাগে বুজি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, খুব অত্যন্ত জৰুৰী বিষয় বুলি আমি বিবেচনা কৰিছোঁ। অসমৰ ৰাইজেও এইটো বিচাৰিছে, কিন্তু আমি খুব দুখেৰে কৈছোঁ যে এইটোৰ ওপৰত বিশদভাৱে আলোচনা হ'ব লাগে বুলি কৈছিলে। আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই দুদিনৰ ছুটি বিচাৰিছে, কিন্তু আমি নাপালোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ যে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা যিটো বিবৃতি আপুনি দিব কৈছে যে এতিয়া কি অৱস্থাত আছে আমাৰ এই অঞ্চলৰ ৰাইজ, কি অৱস্থাত আছে, তাত খোৱা পানীৰ ব্যৱস্থা আছে নাই, পশু খাদ্যৰ ব্যৱস্থা হৈছে নাই। আমি দেখা পাইছোঁ নতুন শিশুকো এখন নাৱে লৈ যোৱা, গছৰ ওপৰত উঠি থকাও দেখা পাইছোঁ। আমাৰ অঞ্চলৰ পৰা বহু মানুহ সেই অঞ্চলত চাকৰি কৰে, তেখেতলোকে জনাইছে যে আমি খোৱা বস্তু পোৱা নাই, ইলেক্ট্ৰিচিটিও জেগাই জেগাই নাইকিয়া হৈছে, নেটৱৰ্ক নাইকিয়া হৈছে, মোবাইল ফোনৰ ব্যৱস্থা, মোবাইলবিলাকো চুইচ অফ হৈ গৈছে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ এখন সৰ্বদলীয় কমিটি এখন হওক আৰু সকলোৱে সদনৰ পৰা এটা প্ৰতিনিধি দল যাওক, প্ৰত্যেকটো দলৰ বিধায়ক থাকক। আমি গৈ এই দুৰ্গতসকলৰ কাষত থিয় দিয়াটো সদনৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছোঁ। কাৰণ এইখিনি সময়ত যদি আমি ৰাইজৰ কাষত আমি থিয় নিদিওঁ, তেনেহ'লে হয়তো এইখিনি কথা থাকি যাব যে আমাৰ এছেম্বলিৰ পৰা কোনো মানুহ গৈ তাত এইখিনি সময় নাথাকিলে হয়। মাননীয় মন্ত্ৰীয়ে কৈছে 4জন মন্ত্ৰী আছে, 4জন কিয়, এতিয়া আমাৰ 10জন মন্ত্ৰীৰ প্ৰয়োজন আছে। কেন্দ্ৰৰ পৰা মন্ত্ৰী আহিব লগা প্ৰয়োজন আছে, প্ৰধানমন্ত্ৰীও আহিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব বুলি শুনিছোঁ। এইখিনি সময়ত সকলো আপুনি আপোনাৰ নেতৃত্বতো এটা দল যাব লাগে, কাৰণ এনেকুৱা ঘটনা অসমৰ ইতিহাসত আমি আগতে দেখি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, নাই গোৱালপাৰাত হৈছে, কিন্তু সেইবুলি নাই আমি জানো, আমি গোৱালপাৰাত হোৱা দেখিছোঁ, কিন্তু আপাৰ আছামত এনেকুৱা ঘটনা আগতে হোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি এটা সজাতি দল ইয়াৰ পৰা যাব লাগে, বিধানসভাৰ পৰা আপোনাৰ নেতৃত্বতে হওক, বা আমি এইখিনি সময় ৰাজনীতি নহয়, এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব খোজা নাই। আমি সকলোৱে একত্ৰিত হৈ আমি ৰাইজৰ লগত থাকিব লাগে, আমি তেখেতলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে থাকিব লাগে। সেইকাৰণে মাননীয় মহোদয়, অধ্যক্ষ মহোদয়, মই এইটো আমি দলৰ পৰা আমি বিচাৰিছোঁ। ক'বলৈতো এতিয়া কি কৰিম, মনততো বহুত দুখ হৈ আছে। এতিয়া এনেকুৱাতো আমি আজিলৈকে দেখা নাছিলোঁ। আমাৰ ইয়াত যিটো এতিয়া ক্ষতি হৈছে, এতিয়া সেইটো খেতিটো চাগে আমি 50 বছৰতো আমি পূৰণ কৰিব নোৱাৰোঁ, যিটো আমি ইষ্টাব্লিছ কৰিছিলোঁ। আমি বিশেষকৈ গোপালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে আমি জীৱন যাপন কৰি আছিলোঁ। আমাৰ মেইন আপোনাৰ উপাৰ্জনৰ মাধ্যমটো আছিলে গোপালন।
আৰু লগতে আমি কৃষি কৰিছিলোঁ গোবৰৰ পৰা গৰু গোবৰৰ পৰা। ইয়াত প্ৰায় আমি 100 ঘৰমান মানুহ আছিলোঁ, যিয়ে গৰু পালি হেৰি কৰি পুহি পালি দুগ্ধ উৎপাদন কৰি তাৰে লগতে জড়িত হৈ আছিলোঁ। আৰু গোটেইখিনি এতিয়া বানে উটুৱাই লৈ গ'ল। গৰুটো আমি এজনেও বচাব নোৱাৰিলোঁ, বচালেও আমি একো কৰিব পৰা নাই। যিকেইটা গৰু ৰাস্তা কিনাৰত বাচি আছে তাকো আমি একো খুৱাবলৈ সুবিধা দিব পৰা নাই, আৰু সেইটোতো চাগে নাবাচেও। আৰু মানুহখিনিয়েতো নিজৰ দুখৰ বেদনাটোক এতিয়া প্ৰকাশ কৰিবও নোৱাৰিব। আপোনালোকে চাগে বুজি পাইছে, যিটো কণ্ডিশ্যন দেখিছে। এইটোতো আপোনাৰ কমহে হৈছে এই জেগাত, আৰু ভিতৰলৈ গাঁৱততো আমাৰ গোটেই জাবৰ বা খৰি আহি ডুম পাতি গোটেই ঘৰখন হেৰি কৰিছে। আমি কিবা হেৰিতে আমাৰ ওচৰত খুঁটি এখন আছিলে, তাত নাও 5খনমান আছিলে, সেই নাওৰ পৰাই আমি নিজৰ জীৱনটো বচাব পাৰিছোঁ নিজে। আৰু মই দুদিনলৈকে নাও লৈহে গোটেই মানুহখিনিক নিজে আমি স্থানীয় যুৱকে মই নিজে লগত থাকি নাওৰ পৰা আমি গোটেই মানুহক উদ্ধাৰ কৰি আমি বেলেগ জেগালৈ ওখ ঠাইলৈ লৈ গৈছিলোঁ। আপোনালোকৰ এই যি নেপালী খুটি অঞ্চল এতিয়া বানে সকলো লৈ গ'ল, সকলো লৈ গ'ল, একেবাৰে শূন্য কৰি পেলালে। এইটো মৰিশালি সমানে কৰি পেলাইছে গোটেই জেগাটো। ইয়াতে আৰু একোৱে আমাৰ আশাও নাই। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ যে আমাৰ কাৰণে কিবা সকাহ খবৰ দিয়ে যেন। আৰু এটা কথা হয়তো এইখিনিতে, আপোনালোকৰ যিহেতু এই অঞ্চললৈ প্ৰশাসনৰ লোকসকল আহিছে নাই? কোনো অহা নাই বৰ্তমানলৈকে, আমাৰ ইয়াত কোনো অহা নাই। NDRFৰ 2খন বোট আহিছিলে, সেইটো খুঁটিত আছিলে। সেইটো নেক্সট দিন, প্ৰথম দিনাটো আমি পোৱা নাই। আমি আল্টিমেটলি মানুহ 80% ওলোৱা পাছত আহিছিলে, তাতো তেওঁলোকে 2জন এজনকে নিব পাৰিছিলে। আমি নাওতটো 15জন 20জনকে আমি পাৰ কৰিছিলোঁ হেৰি। তাতো তেওঁলোকে য'তে খৰি আছে তাত যাব নোৱাৰে, জাবৰাত যাব নোৱাৰে। সিহঁতি নিজৰ সুবিধা চাই পানী য'ত মানে হেৰি আছে সেইটোতো চাব লাগিব। বোটটো পমৰ থাকে, সেইটোতো আমি দুখ দিব পৰা নাই বাৰু। এনেকৈ জাবৰ জোঁথৰৰ পৰাতো তেওঁলোকো যাব নোৱাৰে। বহুত কেইজন মানুহ আমাৰ ইয়াৰে স্থানীয় ৱাৰ্ড মেম্বাৰ বাইদেউ, তেওঁ টিঙৰ ওপৰত যেনি তেনি উঠি বাচি আছিলে, তেওঁলোকক আমি উদ্ধাৰ কৰিলোঁ। তেওঁৰ ল'ৰা সৰু কেঁচুৱা ল'ৰা আছিলে 6 বছৰৰ, আৰু ইয়াত ডাঙৰ ল'ৰাজনটো বৈ গৈছিলে, তেওঁ ভাগ্যবশত বাচিলে। আৰু বহুতখিনি আমি স্থানীয় আমাৰ ককাই ভাই যুৱক বা বাইদেউ বোৱাৰী কেইগৰাকী মানে আমাৰ নৈৰে হেৰিত উঠি গৈছে। বহুত দুখৰ কথা। আমাৰ তাতে কৃষ্ণ কৰ্মকাৰ বুলি দাদা এজন আছিলে, তেওঁ মৃত্যুবৰণ কৰিলে। আমি তেওঁক বচাব নোৱাৰিলোঁ। বহুত ভাল মানুহ আছিলে। কি ক'বলৈ এতিয়া ভাষ্য নাইকিয়া হৈ গৈছে আমাৰ। কম বুলি ক'লে কি কম, এতিয়া চৰকাৰক কম বুলি ক'লে চৰকাৰে কেইঘৰ মানুহক দিব? এঘৰ 2 ঘৰ 10 ঘৰ হ'লে হাজাৰ হাজাৰ মানুহ উটাই লৈ গৈছে। আমি এতিয়া চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকিব নোৱাৰোঁ। আমি যে আমি এতিয়া বৰ্তমান আমি গাঁওখন এইখন আমি এতিয়া এৰি যোৱাই আমি ব্যৱস্থা কৰিছোঁ যে আমাৰ আৰু যাম বুলি ক'লেও যাব নোৱাৰোঁ। এতিয়া ল'ৰা ছোৱালী, আমাৰ যিকেইটা ল'ৰা ছোৱালী, আমাৰ ককা আইতা বা দেউতা আছে, এইকেইটা আমি লৈ যামনো ক'ত? আপোনালোকৰ গৰু কিমান মৰিছে? গৰু কিমান মৰিছে এতিয়া আপোনাৰ মই অনুমানে 1000ৰ ওপৰত আছে গৰু, 1000ৰ ওপৰত আছে, 1000ৰ তলত নাই। যাতে আপোনাৰ এজন মানুহৰ নামত টেগ মাৰিলে গম পাই যাব 200 300 150 250 গম পাই যাব। এইখিনি আৰু এটা কথা সুধো আপোনাক, যিহেতু এতিয়া আজি ৰ'দ দিছে, যিবোৰ গৰু মৰিছে এতিয়াতো নিশ্চয় দুৰ্গন্ধ ওলাইছে। সেই দুৰ্গন্ধটো এতিয়া সেই দুৰ্গন্ধৰ পৰা আমি ইয়াত একদম নাই বুলি ক'লে 2 মাহ 1.5 মাহ মান আমি থাকিব নোৱাৰো। আমাৰ এই অঞ্চলটো আমি এৰিব লাগিব। খোৱা বোৱা কি কৰিছে? খোৱা বোৱা কি কৰিছে বা কিছুমানে যেতিয়া খিচিৰি দিছে, আমি ওলাই গৈছো, যেতিয়া পাইছো, আমি ভিতৰত থাকিছো, আমি পোৱা নাই। বা পানী আমি ওলাই স্থানীয় ৰাইজে বা প্ৰশাসনৰ পৰাতো একো পোৱা নাই এতিয়ালৈকে, সা সুবিধা পোৱা নাই। স্থানীয় ৰাইজে কিবা আনি দিছে, বা আমাৰ পিন্ধা কাপোৰ নাই, বা তেওঁলোকৰ ঘৰৰ বা কালেকশ্যন কৰি পিন্ধা কাপোৰ চাপোৰ আনি দিছে, সেইকেইটা আমি লৈছো। আৰু নলৈও আমাৰতো উপায়হীন হৈ আছো আমি। অধ্যক্ষতাকৰীয়া নাজিৰা সমষ্টি, মাহমৰা সমষ্টি, চৰাইদেউ সমষ্টি, তিতাবৰ সমষ্টি, এইবিলাক সমষ্টিত কেতিয়াও বানপানী দেখাই নাছিলোঁ। এইটো অধ্যক্ষতাকৰীয়া নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ বা আমি ৰেডি হৈ থাকোঁ। অধ্যক্ষতাকৰীয়া এইটো তেনেকুৱা নেচাৰেল বানপানী নহয়। অধ্যক্ষতাকৰীয়া এইটো নেচাৰেল কেলেমিটি, এইটো হেভক। ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি 3টা বা 4টাহে ভাঙিছে। এই প্ৰচণ্ড নেচাৰেল কেলেমিটিত, প্ৰাকৃতিক দুৰ্যোগত মথাউৰি ভাঙা নাই অধ্যক্ষতাকৰীয়া। কি হৈছে? অধ্যক্ষতাকৰীয়া অভাৰটপ হৈছে।
মথাউৰি 3 মিটাৰ 4 মিটাৰ 5 মিটাৰ ওপৰলৈকে পানী গৈছে। অধ্যক্ষ ডাঙৰীয়া, এই যেতিয়া হঠাৎ বানপানী হ'ল, বানপানী আচলতে প্ৰাকৃতিক দুৰ্যোগ, প্ৰবল বানপানী হ'ল, কোনো সাজু থাকে নাছিলে অধ্যক্ষ ডাঙৰীয়া। মই কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, যোৱা 60 বছৰ কেতিয়াও হোৱাই নাই, কোন সাজু হৈ থাকিব? নেচাৰেলি ইমান বানপানী তাত নহয়, কোন সাজু হৈ থাকিব? যিহেতু নেচাৰেল বানপানী নহয়, গতিকে আমাৰ সাজু হৈ থকাৰ কোনো কথা নাছিলে। যদি এনেকুৱা হ'ল হয়, আমি ক'ৰবাত কি কৰোঁ, মাথাউৰি ওখ কৰোঁ, আমি ক'ৰবাত হাইলেণ্ড বনাওঁ, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, এইটো প্ৰাকৃতিক দুৰ্যোগ, আকৌ কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাই লগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ গ্ৰেজুৱেট মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া, যোৰহাটৰ গ্ৰেজুৱেট মিনিষ্টাৰ সন্মানীয়া অজন্তা নেওগ ডাঙৰীয়াক তৎকালে নিৰ্দেশ দিলে তাত গৈ উপস্থিত হ'বলৈ। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে ক'ব পাৰোঁ, ছেম ডে আবেলি 3-4 ঘণ্টাৰ ভিতৰত সকলো তাতে উপস্থিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, এটা কথাটো মই আকৌ কৈছোঁ, বলবলাৰ ইনচিডেণ্টটো কংগ্ৰেছৰ বিধায়কসকলে আমাতকৈ বেছি জানিব, কাৰণ তেখেতলোক এই অঞ্চলৰে মেক্সিমাম। হঠাৎ অধ্যক্ষ ডাঙৰীয়া, তাতো অৱশ্যে এটা কি আছিল, তাত 4-5 ঘণ্টাই পানী আছিলে, কিন্তু ইয়াত অধ্যক্ষ ডাঙৰীয়া পানী লাহে লাহে ওলাই গৈ আছে। অধ্যক্ষ ডাঙৰীয়া, উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। ক'ৰবাত অধ্যক্ষ ডাঙৰীয়া, হয় মই অস্বীকাৰ একদম নকৰোঁ, দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায়, অস্বীকাৰ একেবাৰে নকৰোঁ, কাৰণ মই প্ৰত্যেকজন বিধায়কৰ লগত কথা পাতি আছোঁ। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এই এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কথা হৈ আছে, মানুহ বহুতো মিচিং হৈ আছে। একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই, কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মই অস্বীকাৰ একদমেই নকৰোঁ, ৰাজনীতিৰ কথা একদমেই নকৰোঁ। এইটো আননেচাৰেল এটা বানপানী, আৰু অসমত বহুত দিনৰ পাছত হৈছে। মোৰ বোধেৰে বলবলাৰ পাছত এইটো ইনচিডেণ্ট হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সচেতন। কালি আবেলিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিয়ে তেখেতে বাই ৰোড তেখেতে আপাৰ আছামলৈকে গৈছে। এই মুহূৰ্তত চাগে তেখেতে যোৰহাট বা শিৱসাগৰৰ কোনোবা জেগাত বাহৰ পাতিছে বা পৰ্যবেক্ষণ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক যাতে এনি টাইম 24 hours 24x7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে। আৰু তেখেতলোকক আমাৰ ফালৰ পৰা ক'লোঁ যে বিধানসভালৈকে তেওঁলোক আহিব নালাগে। অধ্যক্ষ ডাঙৰীয়া, আজি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এগৰাকী বিধায়ক ইয়াতে অহা নাই। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি অত্যন্ত চিৰিয়াছ, এই কথাটো অত্যন্ত চিৰিয়াছ। অধ্যক্ষ ডাঙৰীয়া, ইয়াতকৈ কি আলোচনা কৰিব লগা আছে? এইটো আননেচাৰেল এটা হেভক, এইটো অধ্যক্ষ ডাঙৰীয়া প্ৰাকৃতিক দুৰ্যোগ। মই আকৌ কৈছোঁ, যদি 3 মিটাৰ তলত, মথাউৰি যদি 3 মিটাৰ তলত পানী থাকিলে হয়, বা নৰ্মেল ৰুটেৰে যদি বানপানী হ'ল হয়, তেতিয়া চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত দুখ থাকিলে বুলি মই ক'লোঁ হয়। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে অমুক নকৰিলে তমুক নকৰিলে ক'ব পৰা যায় অধ্যক্ষ ডাঙৰীয়া। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এইটো আপুনি চাওক, পাহাৰৰ যিকেইটা চেনেল, নদীৰ পৰা পানী অহা নাই, যেনিয়ে তেনিয়ে পানী আহিছে, তাত চৰকাৰে কি কৰিব অধ্যক্ষ ডাঙৰীয়া? মাননীয় অধ্যক্ষ মহোদয়, এইটো হয়তো অসমৰ ইতিহাসত আপাৰ আছামত যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ ৰাজ্যটো আগতে পৰিলক্ষিত হোৱা নাই, আৰু আমি জন্মকালতো দেখা নাই। আমি কেৱল লখিমপুৰ, ধেমাজিতে এনেকুৱা ঘটনা দেখি আছোঁ, আৰু আমি বানপীড়িত অঞ্চলৰ যুৱক হিচাপে জন্মৰ পৰা দেখি থকা আমি অনুভৱ কৰিব পাৰিছোঁ যে কি ঘটনা ঘটিছে। আনকি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহে কেনেকৈ থাকিব লাগিব সেইটোও চাগে বুজি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, খুব অত্যন্ত জৰুৰী বিষয় বুলি আমি বিবেচনা কৰিছোঁ। অসমৰ ৰাইজেও এইটো বিচাৰিছে, কিন্তু আমি খুব দুখেৰে কৈছোঁ যে এইটোৰ ওপৰত বিশদভাৱে আলোচনা হ'ব লাগে বুলি কৈছিলে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই। দুদিনৰ ছুটি বিচাৰিছে, কিন্তু আমি নাপালোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ যে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা যিটো বিবৃতি আপুনি দিব কৈছে, যে এতিয়া কি অৱস্থাত আছে আমাৰ এই অঞ্চলৰ ৰাইজ, কি অৱস্থাত আছে, তাত খোৱা পানীৰ ব্যৱস্থা আছে নাই, পশু খাদ্যৰ ব্যৱস্থা হৈছে নাই। আমি দেখা পাইছোঁ নতুন শিশুকো এখন নাৱে লৈ যোৱা, গছৰ ওপৰত উঠি থকাও দেখা পাইছোঁ। আমাৰ অঞ্চলৰ পৰা বহু মানুহ সেই অঞ্চলত চাকৰি কৰে, তেখেতলোকে জনাইছে যে আমি খোৱা বস্তু পোৱা নাই, ইলেক্ট্ৰিচিটিও জেগাই জেগাই নাইকিয়া হৈছে, নেটৱৰ্ক নাইকিয়া হৈছে, মোবাইল ফোনৰ ব্যৱস্থা, মোবাইলবিলাকো চুইচ অফ হৈ গৈছে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ এখন সৰ্বদলীয় কমিটি এখন হওক,
আৰু সকলোৱে সদনৰ পৰা এটা প্ৰতিনিধি দল যাওক, প্ৰত্যেকটো দলৰ বিধায়ক থাকক, আমি গৈ এই দুৰ্গতসকলৰ কাষত থিয় দিয়াটো সদনৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছোঁ। কাৰণ এইখিনি সময়ত যদি আমি ৰাইজৰ কাষত আমি থিয় নিদিওঁ তেনেহ'লে হয়তো এইখিনি কথা থাকি যাব যে আমাৰ এছেম্বলিৰ পৰা কোনো মানুহ গৈ তাত এইখিনি সময় নাথাকিলে হয়। মাননীয় মন্ত্ৰীয়ে কৈছে 4জন মন্ত্ৰী আছে, 4জন কিয়, এতিয়া আমাৰ 10জন মন্ত্ৰীৰ প্ৰয়োজন আছে, কেন্দ্ৰৰ পৰা মন্ত্ৰী আহিব লগা প্ৰয়োজন আছে, প্ৰধানমন্ত্ৰীও আহিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব বুলি শুনিছোঁ। এইখিনি সময়ত সকলো আপুনি আপোনাৰ নেতৃত্বত এটা দল যাব লাগে, কাৰণ এনেকুৱা ঘটনা অসমৰ ইতিহাসত আমি আগতে দেখি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, নাই নাই গোৱালপাৰাত হৈছে, কিন্তু সেইবুলি নাই নাই আমি জানো, আমি গোৱালপাৰাত হোৱা দেখিছোঁ, কিন্তু আপাৰ আছামত এনেকুৱা ঘটনা আগতে হোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, আমি এটা সজাতি দল ইয়াৰ পৰা যাব লাগে, বিধানসভাৰ পৰা আপোনাৰ নেতৃত্বতে হওক, বা আমি এইখিনি সময় ৰাজনীতি নহয়, এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব খোজা নাই, আমি সকলোৱে একত্ৰিত হৈ আমি ৰাইজৰ লগত থাকিব লাগে, আমি তেখেতলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে থাকিব লাগে। সেইকাৰণে মাননীয় মহোদয়, অধ্যক্ষ মহোদয়, মই এইটো আমি দলৰ পৰা আমি বিচাৰিছোঁ। মই আজি পাগল হৈ গৈছোঁ, মোৰ আজি মূৰে কাম কৰা নাই, চব সম্পত্তি শেষ, জীৱনৰ চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে, চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে, এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও, মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ, মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰ বিলাক গোটেই খুৰুং কৰি পেলালে। মই সদনত আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ। সদনৰ সকলো কাম কাজ বন্ধ কৰি উজনি অসমৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি মহাপ্ৰলয়, যি মহাপ্ৰলয়ত আজি নাজিৰা সমষ্টিত আজি অলপ আগতে 10টা ডেড বডি ওলাইছে।